বিপ্লৱ শৰ্মা কমিটিয়ে দাখিল কৰা প্ৰতিবেদনখন আমি পুংখানুপুংখভাৱে বিশ্লেষণ কৰিছিলোঁ আৰু এই প্ৰতিবেদনখনৰ যিটো ৰিকমেণ্ডেশ্যন পাৰ্ট আছে এই ৰিকমেণ্ডেশ্যন পাৰ্টটো যেতিয়া আমি ভাল কৰি চাওঁ তেতিয়া তাত আমি দেখা পাওঁ যে তাত 67 সৰ্বমুঠ ৰিকমেণ্ডেশ্যন আছে 67 ৰিকমেণ্ডেশ্যনৰ কেইটামান ৰিকমেণ্ডেশ্যন প্ৰচিডিউৰেল টাইম টু টাইম ৰিভিউ হ'ব লাগে এখন উচ্চস্তৰীয় আয়োগ হ'ব লাগে অৰ্থাৎ কেইটামান ৰিকমেণ্ডেশ্যন ইজ মোষ্টলি অন প্ৰচিডিউৰেল এই ৰিকমেণ্ডেশ্যনখিনি মূলতঃ ভাষা আৰু ভূমিৰ ওপৰত মেইন ৰিকমেণ্ডেশ্যন ভাষাৰ ওপৰত তাৰ পিছত ভূমিৰ ওপৰত আৰু কেইটামান ৰিকমেণ্ডেশ্যন সাংস্কৃতিক ৰক্ষণাবেক্ষণৰ ওপৰত যে ৰাজ্য চৰকাৰে অহা ৩-৪ মাহ আমি প্ৰতি মাহ প্ৰতি সপ্তাহত ছাত্ৰ সন্থাৰ লগত বহি বহাগ বিহুৰ আগতে এই 52টা ৰিকমেণ্ডেশ্যন আমি ইমপ্লিমেণ্টেশ্যন পৰ্যায়লৈকে আমি লৈ যাব খুজিছোঁ এই 52টা ৰিকমেণ্ডেশ্যনৰ যিটো প্ৰতিলিপি কমিটিৰ পৰা আমি এবষ্ট্ৰাক্টটো লৈ বনাই দিছোঁ এতিয়া আপোনালোকে মোক প্ৰশ্ন কৰিব যে কোন কেইটা ৰিকমেণ্ডেশ্যন আপোনালোকে পঢ়া নাই প্ৰথম ৰিকমেণ্ডেশ্যন যিটো আমাৰ পৰ্যায়ত নহ'ব সেইটো হ'ল 80% বিধানসভা লোকসভা আৰু পঞ্চায়তত অসমীয়া লোকৰ বাবে আসন সংৰক্ষণ ইয়াত দুটা অসুবিধা আছে এটা হ'ল যে বৰাক উপত্যকা আৰু 6 শিডিউলৰ ৰাইজে এই ক্ষেত্ৰত কেনেদৰে মত পোষণ কৰে অহা কেইটামান দিনত আমি তেখেতসকলৰ লগতো কথা পাতি ভাৰত চৰকাৰৰ লগত আমি আইদাৰ এই অঞ্চলকেইটা বাদ দি নহলে গোটেই অসম আৰু যদি আমি বুজাবুজি কৰিব নোৱাৰো কাৰ্বি আলং ডিমা হাছাও বিটিআৰ আৰু বড়োলেণ্ড এইখিনিক বাদ দি এই ৰিকমেণ্ডেশ্যনখিনি ৰূপায়ণৰ বাবেও আমি ভাৰত চৰকাৰৰ লগত সিৰিয়াছলি কথা বতৰা পাতিব খুজিছোঁ যাতে অনাগত কিছু সময়ৰ ভিতৰত ভাৰত চৰকাৰৰ এখতিয়াৰত থকাও ৰিকমেণ্ডেশ্যনখিনি আমি যাতে এটা পথলৈ লৈ আহিব পাৰোঁ ভাৰত চৰকাৰৰ হৈ মই কথা দিব নোৱাৰো কিন্তু অসম চৰকাৰে অত্যন্ত গম্ভীৰতাৰে সৈতে আৰু ঐকান্তিক ইচ্ছাৰে সৈতে ভাৰত চৰকাৰৰ লগত থকা বাকি 15টা ৰিকমেণ্ডেশ্যনো তাৰে 5টাৰ মই আগতে কৈছোঁ যে আধা ষ্টেট আৰু আধা চেণ্টাৰ কিন্তু যিকেইটা কমপ্লিট চেণ্টাৰৰ হাতত আছে তেনেকুৱা ৰিকমেণ্ডেশ্যনখিনিও যাতে আমি ভাৰত চৰকাৰৰ লগত যোগাযোগ কৰি উপযুক্ত সংবিধান কৰি ইমপ্লিমেণ্ট কৰিব পাৰোঁ তাৰ বাবে আমি প্ৰয়াস আৰু প্ৰচেষ্টা চলাম যে ভাষাৰ ক্ষেত্ৰৰ ৰিকমেণ্ডেশ্যন কেইটা আমি বৰাক উপত্যকা আৰু 6ষ্ঠ অনুসূচী পৰিষদৰ লগত কথা বতৰা পিছতহে সেই অঞ্চলবিলাকত ৰূপায়ণ কৰা নকৰাৰ সিদ্ধান্ত ল'ম গতিকে ভাষা সম্পৰ্কীয় ৰিকমেণ্ডেশ্যনখিনি বৰ্তমান আমি নন 6 শিডিউল আৰু নন বৰাক উপত্যকাত আমি ইমপ্লিমেণ্ট কৰিম যাতে কোনো কাৰণতে আমাৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হ'ব নোৱাৰে আৰু এই গোটেই বিষয়খিনিক লৈ আমি কেনেকৈ ৰূপায়ণ কৰিম আমি ভাবা নাই আমি ইন প্ৰিন্সিপল সিদ্ধান্ত লৈছোঁ যে আমি ৰূপায়ণ কৰিম কিন্তু ৰূপায়ণ কৰোঁতে আমি ছাত্ৰ সন্থাক বিশ্বাসত লৈ যাতে এটা প্ৰয়োজন হ'লে বিপ্লৱ শৰ্মা কমিশ্যনত সদস্য হৈ থকা সকলৰ লগতো পৰামৰ্শ কৰি এপ্ৰিলৰ 15 তাৰিখৰ আগতে আমি 52টা ৰিকমেণ্ডেশ্যন আমি ইমপ্লিমেণ্ট কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ